অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ যে আমাৰ ভাৰতবৰ্ষৰ দৰে বৃহত্তম গণতান্ত্ৰিক দেশ এখনৰ পঞ্চদশ লোকসভা নিৰ্বাচন এই পঞ্চদশ লোকসভা নিৰ্বাচনত আজি ভোটদান প্ৰদান নিজেই ভোট সাব্যস্ত কৰিবলৈ পাই অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ আৰু ভাৰতবৰ্ষক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ে বিশ্বৰ দৰবাৰৰ সন্মুখৰ পৰা বিশ্বগুৰু হিচাপে নেতৃত্ব দি আমাৰ যশস্বী প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি ভাৰতবৰ্ষৰ যি মৰ্যাদা আজি বিশ্বৰ দৰবাৰ বিশ্বৰ বুকুলৈ আজি কঢ়িয়াই লৈ যাবলৈ সক্ষম হ'ল অসমতো অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি উন্নয়ন আৰু বিকাশৰ এক কৰ্মযজ্ঞত তেখেতে ব্ৰতী হৈ আজি নিবনুৱা সমস্যাৰ পৰা আজি আমাৰ মহিলা আই মাতৃসকললৈকে যি আজি বিকাশৰ যি কৰ্মযজ্ঞ সূচনা কৰিছে আমি দেখিবলৈ পাইছোঁ যে এইবাৰ নগাঁও লোকসভা সমষ্টিৰ বিশেষকৈ আমাৰ 61 নং গঢ়া বিধানসভা সমষ্টিত সন্মানীয় ভোটাৰ ৰাইজে পুৱাৰে পৰা অতি উৎসাহেৰে এই পঞ্চদশ লোকসভা নিৰ্বাচনৰ ভোটদানত অংশগ্ৰহণ কৰিছে আৰু মই দেখিছোঁ আমাৰ প্ৰায় সংখ্যক আমাৰ ভোটাৰ ৰাইজে প্ৰায় 95% আমাৰ প্ৰায় 100% বুলিব পাৰি আমাৰ ভোটদান হোৱাটো আমি আশা কৰিছোঁ আৰু গৰিষ্ঠ সংখ্যক ভোটদাতা ৰাইজে এই সুৰেশ বৰাৰ কথাটো কৈ আছে সুৰেশ বৰাৰ যিটো জনসমৰ্থন মুখ্যমন্ত্ৰীগৰাকীয়ে সুৰেশ বৰাক সন্মুখৰ পৰা নেতৃত্ব দিছে আৰু সুৰেশ বৰাৰ জয় নিশ্চিত হোৱাৰ দিশত আগবাঢ়িছে